ভৰি পৰিছে সমগ্ৰ অসমৰ লগতে সমান্তৰালভাৱে আজি নলবাৰী জিলাৰ বড়িত যি মৎস্যজীৱী কৃষি প্ৰধান ঠাই এই বড়িটো ওলাবলৈ আৰম্ভ কৰিছে ৰঙালী বিহু। আৰু এই ৰঙালী বিহুৰ যি উৎসৱ, এই উৎসৱত বিভিন্ন সাংস্কৃতিক শোভাযাত্ৰাৰে ভৰি পৰিছে। আমাৰ সতীৰ্থই দেখুৱাব এই শোভাযাত্ৰাটো। এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰে ভৰি পৰিছে। আমি দেখিছোঁ বিভিন্ন নাম ধৰ্ম যি ৰঙালী বিহুত বিভিন্ন কৃষ্টিক লৈ তেওঁলোকে আগবাঢ়ি আহিছে। আৰু এইদৰেই এটি সুন্দৰ পৰিৱেশ, এটি নান্দনিক দৃশ্য আমি দেখিবলৈ পাইছোঁ। আয়তীৰ নামত এইসকল গাঁৱৰ যি জীয়ৰী বোৱাৰী, সেই গোটেই জীয়ৰী বোৱাৰী ওলাই আহিছে একত্ৰিত হৈ পেলাই এই যি কৃষি প্ৰধান ঠাইখন নলবাৰী জিলাৰ বড়ি যিখন কৃষি প্ৰধান মৎস্যজীৱী এলেকা, এই ঠাইটোৰ যিসকল জীয়ৰী বোৱাৰী যুৱতী আয়তীৰ অসমীয়া ছোৱালী পানী তোলা, অসমৰ যি কৃষ্টি সংস্কৃতি, যি পানী তোলা আয়তীৰ নাম বিভিন্ন দেখিছোঁ আমি। এইদৰে তেওঁলোকৰ যুৱক যুৱতীসকলে একত্ৰিত হৈ ওলাই আহিছে। এয়া দেখিছে পানী তোলা, অসমীয়া সংস্কৃতিৰ যি বিবাহত পানী তোলা নহ'লে যেন বিবাহ সম্পন্ন নহয়, এই পানী তোলা দৃশ্যটো এওঁলোকে দেখুৱাই আহিছে। অসমৰ এই পৰম্পৰা, সাতাম পুৰুষে পৰম্পৰাক জীয়াই ৰখাৰ স্বাৰ্থত এইদৰে আগবাঢ়িছে। এইদৰে সাতাম পুৰুষীয়া পৰম্পৰাক জীয়াই ৰখাৰ যি অপ্ৰাণ চেষ্টা চলাইছে অসমৰ লগতে বড়ি অঞ্চলতো। আৰু এই বড়ি অঞ্চলত এই সাতাম পুৰুষীয়া পানী তোলা আয়তীৰ নাম বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে। আৰু এইদৰে নাচি আছে আমাৰ বাইদেউগৰাকী আনন্দত, এই ৰাজ্যজুৰি অসমত যে আনন্দ উল্লাস এইদৰে নাচি আহিছে। আৰু মই সতীৰ্থক দেখিবলৈ অনুৰোধ জনাইছোঁ, ঢুলীয়া সংস্কৃতি আছে। এইদৰে অসমৰ যি সংস্কৃতিৰ যি ঢুলীয়া, যি কামৰূপী ঢুলীয়াক এইদৰে দেখুৱাই আহিছে। লগতে দেখুৱাইছে বহাগ বিহুৰ যি পৰম্পৰা, মিচিং সংস্কৃতি। আৰু এইদৰে দৰা কইনা হৈ আহিছে, আমি সেই দেখিবলৈ চেষ্টা কৰিম। এয়া দৰা কইনা অসমীয়া যি লোক সংস্কৃতিৰ বিয়া, আমাৰ অসমীয়া সমাজৰ যি বিয়া, এয়া দৰা আৰু কইনা। দৰা আছে, দৰাই কি ক'ব? ভাল লাগিছে, আজি ভাল লাগিছে, ঠিক আছে, থেংক ইউ। কইনাই আচ্ছা হয়, এইদৰে দেখুৱাই আহিছে দৰা কইনা দেখুৱাইছোঁ আমি। এয়া নাম প্ৰসংগ, ধুনীয়াকৈ ঠেলাত সজাই পেলাই নাম প্ৰসংগ। এয়া বড়ো কৃষ্টি, বাগৰুম্বা কৃষ্টি, বড়ো, ৰাভা, সোণোৱাল কছাৰী, কাৰ্বি, মাঘ বিহু, এই সকলোবোৰ সাংস্কৃতিক ৰাভা, সোণোৱাল কছাৰী। এইদৰে কাতি বিহুত যি আমাৰ অসমীয়া সংস্কৃতিৰ যি পৰম্পৰা, কাতি বিহু, এয়া কাতি বিহু। আৰু মাঘ বিহুৰ যি মেজি, মাঘ বিহুৰ মেজিক দেখুৱাইছে। এয়াৰ লগতে দেখুৱাইছে কাৰ্বি সংস্কৃতিক, যি আমাৰ যি অসমীয়া সংস্কৃতিৰ উত্তৰ পূৰ্বাঞ্চলৰ যি সংস্কৃতি আছে, এই উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিক তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে। তেওঁলোকৰ ছবিৰে অসমীয়া সমাজত যেন এই পৰম্পৰা জীয়াই ৰাখে, জীয়াই থকাৰ ছাত্ৰ সকলোকে চিনাকি কৰি দিয়াৰ কাৰণে এয়া মণিপুৰী যি সাজ পোছাক, মণিপুৰী, দেউৰী, লগতে নামনি অসমৰ যি হোলী গীত, নামনি অসমৰ হোলী গীতক দেখুৱাইছে এওঁলোকে, হোলী গীতক দেখুৱাই আহিছে। আচ্ছা, কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। হোলী গীতক আমি দৃশ্য দেখুৱাইছোঁ। হোলী গীত দেখুৱাই আহিছোঁ অসমীয়া সংস্কৃতিৰ নৃত্যৰ। এয়া ঢুলীয়া অপ্ৰাণ চেষ্টা চলাইছে। এয়া ঢুলীয়া লগতে দেখুৱাই আহিছোঁ আমি অসমৰ বিভিন্ন, লগতে এইদৰে আৰম্ভ কৰিছে এইসকল যুৱক যুৱতীয়ে। যি বড়ি গাঁওখনৰ এই যি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিক, সাতাম পুৰুষীয়া সংস্কৃতিক যি প্ৰতিনিধিত্ব কৰিছে, তাৰে এক বিৰল প্ৰতিশ্ৰুতি এয়া দেখিছোঁ আমি। উদ্যোক্তাৰ ফালৰ পৰা জানিব বিচাৰিম, এগৰাকী আছে উদ্যোক্তা। দাদা, আপুনি কি ক'ব, আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আমাৰ এটা সময়ত সাংস্কৃতিক চৰ্চাৰ এটা ইয়াতে এটা ঐতিহ্য আছিল। এটা সময়ত যিটো সময়ত অন্য ঠাইত সংস্কৃতিৰ চৰ্চা ইমান হোৱা নাছিল, সেই সময়ত আজি প্ৰায় 50-60 বছৰ আগৰ পৰাই ইয়াত সংস্কৃতিৰ চৰ্চা হৈ আছিল। মাজত কিছুদিন ধৰি অলপ মান পৰিছিল যদিও আজি যোৱা 3টামান বছৰৰ পৰা আমি পুনৰ গোটেই মানুহখিনি একাত্ম হৈ সাংস্কৃতিক চৰ্চাৰ লগতে ৰঙালী বিহু উদযাপনৰ কাৰণে এটা ডেকা বুঢ়া সকলোৱে আগবাঢ়ি আহিছে। আৰু আমি আশা কৰিছোঁ পৰৱৰ্তী দিনত আমি ইয়াতকৈও অধিক আনন্দৰে উৎসাহেৰে আমি এই বিহু উদযাপন কৰিম। হয়, নিশ্চয় ক'ব লাগিব যে আচলতে উত্তৰ পূৰ্বাঞ্চলৰ যি সংস্কৃতি, কাৰ্বি, ডিমাচা, সোণোৱাল কছাৰী, ৰাভা, আৰু অসমীয়া সংস্কৃতিৰ যি হোলী গীত, নামনি অসমৰ আটাইতকৈ জনপ্ৰিয় হোলী গীত, কাতি বিহু, মাঘ বিহু সকলোকে প্ৰতিনিধিত্ব কৰিছে এই বড়ি গাঁওখনৰ জীয়ৰী বোৱাৰীসকলে। আনহাতে এই অনুষ্ঠানটোত ব্যতিক্ৰম অসমৰ ভিতৰতে এইকাৰণে যে ইয়াত আচলতে হোমযজ্ঞ হয়। ৰঙালী বিহুত মানুহে বিহু নৃত্যত ব্যস্ত থকাৰ সময়তে তেওঁলোকে নাচিছে, তাৰপিছতো আৰু হোমযজ্ঞ কৰিছে। গতিকে কিহৰ কাৰণে হোমযজ্ঞ কৰিছে? আচলতে আমাৰ ইয়াতে হোমযজ্ঞৰ মূল বিষয়বস্তুটোৱে হৈছে যে আমি
বছৰৰ প্ৰথমটো দিনত যিটো আমাৰ ইংৰাজী নৱবৰ্ষ পালনৰ যিটো গোটেই বিশ্বজুৰি এটা ধাৰা, এই ধাৰাৰ বিপৰীতে গৈ আমি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে হোমযজ্ঞ কৰি সমগ্ৰ অসমবাসীৰ, সমগ্ৰ দেশবাসীৰ তথা সমগ্ৰ মানৱ জাতিৰ মংগলৰ কাৰণে কামনা কৰাটো আমি এই হোমযজ্ঞৰ জৰিয়তে আমি এটা নতুন পৰম্পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।